উত্তীৰ্ণ শিক্ষকলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সতৰ্কতামূলক বাৰ্তা সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিলে এই বাৰ্তা। সদ্য নিযুক্তিপ্ৰাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যোগদানৰ স্থান নিৰ্বাচনৰ প্ৰসংগত এটা দালাল চক্ৰ জড়িত হৈ পৰাৰ দৃষ্টিগোচৰ হৈছে। স্নাতক-স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক জনোৱা হ'ল যে তেখেতসকলৰ যোগদানৰ স্থান অৰ্থাৎ এই শিক্ষকসকলৰ যিসকল GT-PGTৰ শিক্ষক তেওঁলোকৰ যোগদানৰ স্থান আৰু বিদ্যালয় সম্পৰ্কত এটা দালাল চক্ৰ জড়িত হৈ পৰিছে বুলি তেওঁ জনাইছে। গতিকে এই শিক্ষকসকলক তেওঁলোকৰ যোগদানৰ স্থান বা বিদ্যালয় সন্দৰ্ভত কেনেধৰণৰ সতৰ্কতা ল'ব লাগিব তেওঁ জনাইছে যে এই ক্ষেত্ৰত বিদ্যালয়ৰ নিৰ্বাচন তথা স্থান জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠিত সমিতিয়ে কৰিব। অৰ্থাৎ জিলা আয়ুক্ত থাকিব সমিতিখনত আৰু তেওঁৰ অধ্যক্ষতাত গঠিত এখন সমিতি থাকিব আৰু অভিভাৱক মন্ত্ৰীৰ অনুমতি সাপেক্ষে উক্ত স্থানত যোগদান কৰিব পাৰিব আৰু সেই অভিভাৱক মন্ত্ৰীৰ অনুমতি সাপেক্ষে উক্ত স্থানত যোগদান কৰিব পাৰিব। গতিকে কোনো তৃতীয় পক্ষৰ চক্ৰান্তত ভৰি নিদিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গকো এই দিশত সতৰ্কতামূলক অৱলম্বন কৰিবলৈ নিৰ্দেশনা দিলোঁ। এইবুলি তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। অৰ্থাৎ GT-PGTৰ শিক্ষকসকলৰ যোগদানৰ স্থান তথা বিদ্যালয়ৰ সম্পৰ্কত দালাল চক্ৰ জড়িত হোৱাৰ কথা তেওঁ কৈছে। সেইকাৰণে সতৰ্কতামূলক ব্যৱস্থা ল'বৰ কাৰণে সকলোকে আহ্বান জনাইছে।